600 ৰুম হয়। এই ৰুমটো দেখিছে আপোনালোকে, ইয়াত ডাবুল বেড আছে, দুজন মানুহ আৰামত আহি কিনি শুব পাৰে। ঠাণ্ডা দিন হয়তো তিনজনো পাৰিব। আৰু এইটো লেট্ৰিন বাথৰুম এটেচড আছে। আজি মই আছো বৰ্তমান এতিয়া লখৰাত থকা স্বৰ্ণ গেষ্ট হাউচত। আৰু এই গেষ্ট হাউচটো আছে আপোনাৰ লখৰাৰ যিটো চাৰিআলি হয়, সেই চাৰিআলিটোৰ পৰা লেফ্ট চাইডে আহি লাল গণেশত যোৱা যিটো ৰাস্তা আছে, সেই ৰাস্তাটোৰ মানে বেছি দূৰ আহিব নালাগে আপোনাৰ, খুব বেছিকে বেছি আপোনাৰ 50 মিটাৰ মান আহিব লাগে। আৰু আহি কিনি আপোনাৰ তাতে ভাৰ্গৱ যিটো হোটেল আছে, ভাৰ্গৱ হোটেলৰ অপজিটত আছে গেষ্ট হাউচ হয়। সেই গেষ্ট হাউচটোত আপোনাৰ কি হয়, খুব এটা সুন্দৰ পৰিৱেশৰ লগতে আপোনাৰ যিবিলাক ৰুম আছে, আমি আজি আমাৰ বন্ধুসকলৰ লগত মানে 5জন মান বন্ধু আহিছিলো আজি গুৱাহাটীলৈ। আৰু আহি মেলি আমাৰ ইয়াতে ৰুম বিলাকত আছো একদম লৱেষ্ট প্ৰাইচত। যদি আপোনালোকে থাকিব বিচাৰে, এইটো এটা মানে খুব সুন্দৰ গেষ্ট হাউচ বুলি ক'ব লাগিব, যাৰ কাৰণে আপোনাৰ এটা কম বাজেটত আপোনালোকে থাকিব পাৰিব। এতিয়া ইয়াত ষ্টাৰ্টিং প্ৰাইচ আপোনাৰ 600 পৰা আছে। যিজন স্বত্বাধিকাৰী আছে তেখেতৰ পৰা দুআষাৰ মান জানিব বিচাৰিম যে এই হোটেলটোৰ ব্যৱসায়ৰ বিষয়ে, আৰু তেখেতৰ এই হোটেল ব্যৱসায়টো তেখেতে কেনেধৰণে আৰম্ভ কৰিলে, আৰু ধৰক কেনেকুৱা ধৰণৰ তেখেতে আমাৰ তেখেতৰ যিবিলাক গ্ৰাহকসকল আহে কেনেকুৱা ধৰণৰ সুবিধা প্ৰদান কৰে। দাদা নমস্কাৰ। মই অনুপ মজুমদাৰ। আপুনি যদিও অকল মই নহয়, এইখনত মোৰ প্ৰায়ভাগ ব্যৱসায়তে মই এজন দুজন লগ থাকে, বন্ধু থাকে। মই যেনেকে ইয়াতে ৰান্তু হালৈ, তেওঁ মোৰ লগত সহযোগী। তেওঁ বস্তুটো নতুনকৈ মোৰ লগত তেওঁ সোমাইছে। আৰু মোৰ ইয়াতে লখৰা চাৰিআলিত হ'ল এইখন লজ। আৰু মই কৈছোঁ বাৰু আপোনালোকৰ জনাকেইটাতে মোৰ মালিগাঁও চাৰিআলিতো 2খন লজ আছে। মানে আৰু আপোনাৰ হোটেলৰ বিজনেছ আছে 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 এতিয়া এইটো লগত আপোনাৰ ধৰক ইয়াত কিমান মান ৰুম আছে? এতিয়া আমাৰ ৱৰ্কিং আছে 15 আছে ৱৰ্কিং, আৰু ইয়াত হ'বগৈ আছে another 10, মানে 25টামান ৰুম হ'ব। 25টা ৰুম হ'ব। আৰু এই ৰুম বিলাকত আপোনালোকে গ্ৰাহকসকলক কি কি ধৰণৰ সুবিধা প্ৰদান কৰে? চব সুবিধা মানে তেনেকুৱা, মানে গ্ৰাহকখিনি ইয়ালৈ আহিলে আমি এটা কিছুমান ধৰক গাঁৱৰ পৰা আহে, খেলিবলৈ আহে, তেওঁলোকে মছলা নোহোৱা খানা নাখায়। তেনেকুৱা মই বহুত মানুহ পাইছোঁ মছলাবিহীন খানা খায়। তেওঁলোকে হোটেলত গৈ বিৰাট ডিষ্টাৰ্ব পায়। তেওঁলোকে যদি কয় যে নহয় দাদা আপোনাৰ মানে খোৱাটো আপোনালোকৰ লগত খাম, আমাৰ ইয়াত ওপৰত খোৱাৰ ব্যৱস্থা আছে, নিজে বনাইও খাব পাৰিব। বোলে নহয় আপোনালোকে আমাক বনাই দিয়ক, মানে তেনেকৈও আমাৰ ষ্টাফ কিটচেনৰ লগতো তেওঁলোকে খাব পাৰে। বা নহয় আমি নিজে বনাই খাম, সেইটো সুবিধাও আমি তেওঁলোকক প্ৰদান কৰোঁ। আছে আছে প্ৰদান কৰোঁ। চব দি দিওঁ। যিবিলাক মানে তেখেতলোকে খোৱাৰ আইটেম ধৰক চাউল দাইল বা যিকোনো ধৰণৰ সেইখিনি তেওঁলোকে লৈ আহিলে হ'ল, লাইক হোমষ্টে। মানে ইণ্টাৰেষ্টিং কথা হ'ল, মানে এতিয়া ক'বলৈ বেছি ইয়াতে আহি যদি কোনোবাই ধৰক কাপোৰ ধুব লগা থাকিল, এতিয়া হোটেলত গৈ কাপোৰ ধোৱাটো পচিবল নহয়। মানে ধুলে কিন্তু শুকাব ক'ত? আমাৰ ইয়াতে ডাঙৰ এটা টেৰেছ আছে শুকাবৰ কাৰণেও। কাপোৰ শুকাবলৈও আমি এটা ব্যৱস্থা ৰাখিছোঁ, যাতে 4 দিন 5 দিন থাকিলে এটা কাপোৰে থাকিব নোৱাৰে, বা কাপোৰ চেঞ্জ কৰিবলৈ ধুব লাগিল, সেনেকুৱা ব্যৱস্থা আমি ইয়াত ৰাখিছোঁ। কম বাজেটত যদি কিছুমানে থাকিব বিচাৰে আপুনি কম বাজেটত পাৰে, নহ'লে যদি আপোনালোকে অলপ লাইফষ্টাইল বিচাৰে তেতিয়াহ'লে আপোনালোকে লাক্সাৰি মানে 2 ধৰণে প্ৰভাইড কৰোঁ। হয় ঠিক আছে। এতিয়া ৰুম বিলাক এবাৰ আপোনালোকৰ ৰুম বিলাক মই এবাৰ দেখাই দিছোঁ। এইটো 600 ৰুম হয়। এই ৰুমটো দেখিছে আপোনালোকে, ইয়াত ডাবুল বেড আছে, দুজন মানুহ আৰামত আহি কিনি শুব পাৰে। ঠাণ্ডা দিন হয়তো তিনজনো পাৰিব। আৰু এইটো লেট্ৰিন বাথৰুম এটেচড আছে, আৰু ইয়াতে আপোনাৰ শাৱাৰ আছে, এইটো বেচিন আছে, আইনা আছে, এইফালে আপোনাৰ খিৰিকী আছে, ধুনীয়াকে বাহিৰলৈ এটা ভিউ কৰি চাব পাৰে। এটা ধুনীয়া এটা ৰুম। এইটো 600 পৰা ষ্টাৰ্ট হৈছে আৰম্ভ। আৰু যিটো আপোনাৰ হাইষ্ট বাকীবিলাক ৰুম এইফালে আছে আপোনাৰ। ইয়াত আপোনাৰ AC ৰুমো আছে, AC ৰুমত আপোনালোকে থাকিব পাৰে। এইবিলাক চব যিটো ৰুমত আমি আছিলোঁ চব আমাক দাদাই আজি প্ৰভাইড কৰিছিলে এইটো ৰুম। আৰু ইয়াত AC আছে, ফেন আছে, ধুনীয়াকে এখন 2খন বিচনা আছে। ইয়াত এজন চিংগল বেড আৰু এখন ট্ৰিপল বেড, আৰু এইফালে লেট্ৰিন বাথৰুম এটেচ, আৰু ধুনীয়াকে টাইলছ লগোৱা একদম মানে ফুল এণ্ড ফাইন। আপোনালোকে ইয়াত ধুনীয়াকে আহি নিশা কটাই যাব পাৰে। আৰু তেখেতে যিখিনি সুবিধা আছে ধৰক খোৱা বোৱা আদি কৰি সকলোখিনি সুবিধা ইয়াতে আপোনালোকে নিজেও লৈ কিনি খাব পাৰে, আৰু বা নিজে বনাইও খাব পাৰে। যদি আপোনালোকে নিবিচাৰে বোলে মই বাহিৰত খাওঁ, ওচৰতো বহুত হোটেল আছে, তাতো গৈ কিনি খাব পাৰে। আমাৰ যিবিলাক অসমীয়া মানুহে হোটেলবিলাক খুলিছে বা কিছুমান এটা ব্যৱসায় আৰম্ভ কৰিছে, তেখেতলোকক আমি অকণমান হ'লেও কিঞ্চিত হ'লেও মানে যিকোনো হিচাপে আমি যিকোনো প্ৰকাৰে আমি সহায় কৰিবলৈ চাব লাগে। এখন মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আজি। আৰু ভাল লাগিলে খুব, দাদাই যিখিনি আমাক সহায় কৰিলে খুব ভাল লাগিলে। এইটো মই কেতিয়াও পাহৰি নাযাওঁ, পাহৰিব নোৱাৰোঁ। একচুৱেলি বহুতখিনি সহায় কৰিলে তেখেতে।
ধন্যবাদ দাদা আপোনাক, আৰু ভৱিষ্যতে যাতে আপোনাৰ এই ব্যৱসায়টো আৰু খুব মানে এচাপ মানে ওপৰলৈ যায়। প্লেন কৰি আছো। হয়, ধন্যবাদ আপোনালোকলৈ। আহিব আপোনালোকৰ জৰিয়তে মই আৰু মানে দৰ্শকলৈ চৰি আপোনালোকৰ যিবিলাক ভিউৱাৰ্ছ আছে তেওঁলোককো ক'লো কেতিয়াবা গুৱাহাটীত আহিলে মই ফোন নম্বৰটো আপুনি তাত দিব পাৰিব চাগে। আপোনাৰ ফোন নম্বৰটো মই দি দিম, এখেতৰ নাম্বাৰটো মই স্ক্ৰীণত দি দিম। যদি আপোনালোকে আহে ৰুম খালী আছে নে নাই ফোন নম্বৰত ফোন কৰি কিনে আপোনালোকে ইয়াৰ ৰুম বুকিং কৰি ল'ব পাৰিব।